নাহিল আজি ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত আৰু তাৰ পিছত এক হুলস্থুলীয়া পৰিস্থিতি মাৰপিট কৰা হ'ল পৰীক্ষা নিয়ন্ত্ৰকক পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত জপিয়াই পৰিল ক্ষুব্ধ অভিভাৱক 9 বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ সময় কিন্তু 10 বাজি যোৱাৰ পিছলৈকে প্ৰশ্ন কাকত আহি নোপোৱাত উত্তেজিত হৈ পৰিল পৰীক্ষাৰ্থীৰ অভিভাৱকসকল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে কিন্তু এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ল এটা পৰীক্ষা কেন্দ্ৰত যেটো পৰীক্ষা কেন্দ্ৰত নেকি 10 বাজি যোৱা পৰ্যন্ত নাহিল মেট্ৰিকৰ প্ৰশ্ন কাকত ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত আৰু তাৰ পিছত চাওক উত্তেজিত জনতাৰ ক্ষোভ উত্তেজিত জনতা জপিয়াই পৰিল পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে 10 বজা পৰ্যন্ত প্ৰশ্ন কাকত আহি নোপোৱাৰ অভিযোগ উত্থাপন কৰি উত্তেজিত হৈ পৰিল পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকল আৰু তাৰ পিছত গুৰু গোহাঁই নামানি পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত চলিল আক্ৰমণ প্ৰচণ্ড মাৰপিটৰ ঘটনা দৃশ্য দেখুৱাই লৈছো এয়া চাওক এয়া হৈছে গাজবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটো আছে তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ নিকটৱৰ্তী অৰ্থাৎ কামৰূপ আৰু গুৰেশ্বৰৰ নিকটৱৰ্তী গাজবাৰী মধ্য ইংৰাজী বিদ্যালয় এই পৰীক্ষা কেন্দ্ৰটোত এনেকুৱা এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল নিৰাপত্তাৰক্ষী থকাৰ পিছতো আইন হাতত তুলি ললে একাংশ লোকে কাৰণ জনতা যথেষ্ট ক্ষুভিত হৈ পৰিল পৰীক্ষাৰ্থীৰ অভিভাৱক যথেষ্ট ক্ষুব্ধ হৈ পৰিল কাৰণ মেট্ৰিক বুলি ক'লে ছাত্ৰ ছাত্ৰীৰ মাজত অভিভাৱকৰ মাজত এটা উৎকণ্ঠা থাকে শিক্ষা জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চ শিক্ষা গ্ৰহণৰ যি এক দুৱাৰদলি এই মেট্ৰিকৰ পৰীক্ষা আৰু এই মেট্ৰিক পৰীক্ষা বুলি ক'লে এটা বিশেষ চিন্তা এটা বিশেষ উৎকণ্ঠা দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত আৰু তেনেকুৱা উৎকণ্ঠাৰ মাজতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল এই পৰীক্ষা কেন্দ্ৰত আমি পুনৰ জনাইছো এয়া হৈছে গাজবাৰী হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰ গাজবাৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ আৰু এই পৰীক্ষা কেন্দ্ৰটোত আজি এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পৰীক্ষা উপলক্ষে যাতে কোনো ধৰণৰ দুষ্কাৰ্য সংঘটিত নহয় কোনো ধৰণৰ বিসংগতি নহয় তাৰ বাবে সতৰ্ক দৃষ্টি প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰত আৰু তাৰ মাজত সংঘটিত হ'ল এই অঘটন চাওক কেনেদৰে পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত আক্ৰমণ চলিল উত্তেজিত অভিভাৱকে গতা মাৰি ধৰিলে প্ৰহাৰ কৰিলে আৰু তাৰ পিছত নিৰাপত্তাৰক্ষীয়ে উত্তেজিত জনতাৰ ৰোষৰ পৰা উদ্ধাৰ কৰিলে পৰীক্ষা নিয়ন্ত্ৰকজনক 10 বজা পৰ্যন্ত প্ৰশ্ন কাকত আহি পোৱা নাছিল পৰীক্ষা কেন্দ্ৰলৈ আৰু পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্ন কাকত আহি নোপোৱাত অভিভাৱকসকল যথেষ্ট ক্ষুব্ধ হৈ পৰে তেওঁলোকে দাবী উত্থাপন কৰিলে যদি 1 ঘণ্টা পলমকৈ বা 1.5 ঘণ্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰীসকলে যিখিনি প্ৰস্তুতি চলাই গৈছে যেটো মানসিকতাৰে পৰীক্ষাত বহিবলৈ গৈছে সেই মানসিকতাত আঘাত জন্মিব ব্যাঘাত জন্মিব ইত্যাদি বিভিন্নখিনি কথা আহি পৰে যদি প্ৰশ্ন কাকত পলম হয় প্ৰশ্ন কাকত আহি পোৱাত বিলম্ব হয় তেতিয়া হলে ছাত্ৰ ছাত্ৰীসকলৰ সেই পৰীক্ষাত বহাৰ মানসিকতা প্ৰভাৱিত হয় বুলি অভিভাৱকসকলে কৈছে আৰু তাৰ পিছত এয়া ক্ষোভৰ বহি প্ৰকাশ ঘটিছে ভাষ্য আছে ভাষ্যৰ পিছতে আমি আমাৰ স্থানীয় সংবাদদাতা নয়নজ্যোতি দাসৰ সৈতে সংযুক্ত হ'ম দৰাচলতে কি কাৰণত পলম হ'ল পৰীক্ষা এতিয়া আৰম্ভ হৈছে নে নাই সেইখিনি কথাও আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে আগবঢ়াই লৈছো জনতা তথা অভিভাৱকৰ ভাষ্য কি কয় অভিভাৱকে এই ঘটনা সন্দৰ্ভত আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেইকাৰণে তাৰমানে টাইমটো বঢ়াই দিব লাগে নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু তাতে তাৰমানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম যদি টাইম যদি বঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু অশৃংখলৰ পৰিস্থিতি হ'ব আৰু ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব ইনচাৰ্জৰ লগত এই হাই স্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাজবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো
আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে কাৰ ভুলৰ বাবে হৈছে বুলি কাক কম ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দুখী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দুখী সাব্যস্ত কৰিব গাৰ্জেন হয় মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকে চলি আছিলোঁ আছিলে হেড টিচাৰ আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ আৰু সেয়া আছিল অভিভাৱকসকলৰ ভাষ্য অভিভাৱকসকলৰ মন্তব্য আৰু অভিভাৱকসকলে এনেদৰে ক্ষুণ্ণ হৈ উঠা পৰিলক্ষিত হ'ল কাৰণ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা এয়া আৰু এই গুৰুত্বপূৰ্ণ পৰীক্ষাত যদি আৰম্ভণিৰ দিনটোতে এনেকুৱা ধৰণৰ বিসংগতি হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰস্তুতিৰে পৰীক্ষাত বহিবলৈ গৈছিল তেওঁলোকৰ এটা নতুন চাপ আহিব পাৰে এটা মানসিক চাপ আহিব পাৰে আৰু সেই মানসিক চাপমুক্ত কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে পৰীক্ষাত বহিব পাৰে তাৰ বাবে সুব্যৱস্থা কৰা হয় প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কিন্তু তাৰ সম্পূৰ্ণ এক বিপৰীত ছবি এই পৰীক্ষা কেন্দ্ৰটো দেখিবলৈ পোৱা হ'ল কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল যে নেকি পৰীক্ষা নিয়ন্ত্ৰক তথা অধ্যক্ষগৰাকী বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে হুচ্চাৰ হৈ পৰিল অভিভাৱকসকল আৰু যাৰ বাবে জবাবদিহি কৰা হৈছে তেওঁলোকে দাবী উত্থাপন কৰিছে যিমান পলমকৈ পৰীক্ষা অনুষ্ঠিত হ'ব বা অনুষ্ঠিত হৈছে সিমান যাতে 3 ঘণ্টাৰ সময় ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত বহিব পাৰে পৰীক্ষাত প্ৰশ্নৰ উত্তৰ কৰিব পাৰে তাৰ বাবে দাবী উত্থাপন কৰি অভিভাৱকসকল যথেষ্ট হুচ্চাৰ হৈ পৰা পৰিলক্ষিত হ'ল আমাৰ সাংবাদিক আমাৰ স্থানীয় সাংবাদিক নয়নজ্যোতি দাসৰ সৈতে এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছো আমি পৰৱৰ্তী সময় ঘটনাৱলী কি হ'ল সেয়া আমি জানিবলৈ চেষ্টা কৰিম নয়নজ্যোতি আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ যি খবৰ আপুনি আমালৈ প্ৰেৰণ কৰিছে আজি পহিলা দিন মেট্ৰিক পৰীক্ষাৰ সকলোৰে মাজত এটা উৎকণ্ঠা থাকে এটা চাপ থাকে মানসিক চাপ থাকে তাৰ মাজত এনেকুৱা এটা অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ল যে নেকি 10 বজালৈকে প্ৰশ্ন কাকতে আহি নাপালে পৰীক্ষা কেন্দ্ৰ কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল হয় জয়ন্ত তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ নিকটৱৰ্তী যি কামৰূপৰ গাজবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰ আছে সেই পৰীক্ষা কেন্দ্ৰত এক অঘটন সংঘটিত হয় পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নোপোৱাকৈ এক উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হয় আচলতে আমি ক'ব লাগিব যে প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠন বা অভিভাৱকসকলে অভিযোগ উত্থাপন কৰিছে 9:30 বজালৈ পৰীক্ষাৰ্থীয়ে আচলতে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰশ্ন কাকত আৰু আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্ন কাকত লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি হয় কাৰণটো কি পলম কি কাৰণত হ'ল থানাৰ পৰা অনাত পলম কি কাৰণত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই প্ৰধান শিক্ষক গৰাকী কি কাৰণত প্ৰশ্ন কাকত পলমকৈ আনিলে হয়তো দূৰণিবতীয়া ঠাইৰ কাৰণে পলমকৈ আনিলে নে অন্য কিবা কাৰণ হ'ব পাৰে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই বা প্ৰধান শিক্ষক গৰাকীও পলম হোৱাৰ পিছত প্ৰশ্ন কাকত লৈ দৌৰাদৌৰি গৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰে যদিও এতিয়ালৈকে সাংবাদিকৰ আগত তেওঁ মুখ খোলা নাই এই বিষয়ে আৰু একাংশ উত্তেজিত লোকে পৰীক্ষা প্ৰশ্ন কাকত পলম কৰি লৈ অহাৰ কাৰণে প্ৰধান শিক্ষক গৰাকীৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰে আৰু পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰে যদিও অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময় বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছিল যদিও অৱশ্যে এই মুহূৰ্তলৈ পৰীক্ষাৰ সময় বৃদ্ধি কৰা হ'ব নে নহয় তাৰ কোনো নিৰ্দেশনা দিয়া নাই পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা লোকসকলে অৰ্থাৎ যি দাবী উত্থাপন কৰিছে এই সন্দৰ্ভত কোনো ধৰণৰ এতিয়াও স্পষ্টীকৰণ আগবঢ়োৱা নাই যে যিমান পলমকৈ আৰম্ভ হৈছে আৰু সেই সময় যদি বঢ়াই দিয়া হয় সেই বিষয়ত এতিয়াও কোনো ধৰণৰ তথ্য প্ৰদান কৰা নাই কটকটীয়া নিৰাপত্তাৰ মাজতো কিন্তু মাৰপিটৰ ঘটনা সংঘটিত হ'ল প্ৰধান শিক্ষক বা পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওপৰত আক্ৰমণ চলিল নয়ন হয় নিৰাপত্তাৰ মাজতো পৰীক্ষা কেন্দ্ৰটোত যি পৰীক্ষা প্ৰশ্ন কাকত পলমকৈ আহি পালে তাৰ কাৰণে অভিভাৱক তথা বিভিন্ন ৰাইজে উত্তেজিত হৈ পৰে আৰু উত্তেজিত ৰাইজে প্ৰধান শিক্ষক গৰাকীৰ গাফিলতি বুলি কৈ বা তেওঁৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় হয় নিশ্চয়
নয়ন আপুনি দৃষ্টি ৰাখিব কিমান সময় বঢ়াই দিয়া হয় ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ কৰিবৰ বাবে সেই বিষয়ত আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম আপোনাৰ পৰা ধন্যবাদ জনাইছো এইখিনি মুহূৰ্তত আমাৰ স্থানীয় সংবাদদাতা নয়নজ্যোতি দাসে জনাইছে যে এতিয়াও বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই অভিভাৱকসকলে যিখিনি দাবী উত্থাপন কৰিছে পলমকৈ যেহেতু আৰম্ভ হৈছে পৰীক্ষা গতিকে সেই পলম হোৱা সময়খিনি দিয়া হ'বনে নাই ছাত্ৰ ছাত্ৰীসকলক সেইখিনি লক্ষণীয় হ'ব কাৰণ 3 ঘণ্টাৰ সময় 3 ঘণ্টাৰ বাবে যি প্ৰস্তুতি থাকে তেওঁলোকৰ আৰু সেই প্ৰস্তুতিত বৃহৎ চাপ এটা পৰা পৰিলক্ষিত হৈছে এই বিষয়টো কেন্দ্ৰ কৰি কাৰণ এটা বৃহৎ এটা হেমাহি বৃহৎ এটা অনিহা প্ৰকাশ পাইছে এই বিষয়টোত লৈ যদি দুৰণীবতীয়া হয় অঞ্চলটো বা পৰীক্ষা কেন্দ্ৰটো তেতিয়া হলে অধ্যক্ষগৰাকীয়ে তাৰ কিছু সময় আগতীয়াকৈ তাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছিল এইখিনি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে জবাবদিহি কৰিছে কিন্তু কোনো ধৰণৰ তো শব্দ এটাও প্ৰকাশ কৰা নাই এই মুহূৰ্তলৈকে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে কোনো এটা তো শব্দ প্ৰকাশ কৰা নাই কোনো স্পষ্টীকৰণ দিয়া নাই সংবাদ মাধ্যমৰ সন্মুখতো বিদ্যালয় কৰ্তৃপক্ষই এই মুহূৰ্তত মুখ খোলা নাই গতিকে ইমান এটা হেমাহি তাকো মেট্ৰিক পৰীক্ষাৰ দৰে এটা ইমান গুৰুত্বপূৰ্ণ এটা স্পৰ্শকাতৰ পৰীক্ষা এটাত এনেকুৱা এটা হেমাহি বিদ্যালয়ৰ এগৰাকী অধ্যক্ষৰ সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিভাৱকেই নহয় বিভিন্ন দল সংগঠনেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভত আপোনালোক আছে মোৰ সৈতে জনাওক এনেকুৱা ধৰণৰ বিসংগতি বা হেমাহিক আপুনি কি বুলি ক'ব বিচাৰিব প্ৰতিক্ৰিয়া জনাওক লাইভত এই মুহূৰ্তত জনাব পাৰে আপোনালোকৰ মতামত কমেন্ট সেকশনত জনাওক যে 10 বজালৈকে প্ৰশ্ন কাকত অনাত কিয় পলম কৰিলে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে বা পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে এনেকুৱা ধৰণৰ বিসংগতিয়ে স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰীক্ষাৰ্থীসকলৰ মাজত এটা চাপ বহুৱাব কাৰণ বিগত সময়ছোৱাটো আমি দেখিবলৈ পাইছো মেট্ৰিক পৰীক্ষা বুলি ক'লে নানানটা বিসংগতি নানানটা বিতৰ্ক বিসংগতি যেন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সেবাৰ অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষা এইবাৰ সেবা আৰু শিক্ষা সংসদ একত্ৰীকৰণ কৰা হৈছে সেবা আৰু শিক্ষা সংসদ একত্ৰীকৰণ কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন কৰা হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰা হৈছে আৰু সেই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে এবাৰ কিছু সংস্কাৰ সাধন কৰা হৈছে মেট্ৰিকত গতিকে তেনেকুৱা কিছু চাপ আছে পৰীক্ষাৰ্থীসকলৰ মাজত অভিভাৱকসকল যথেষ্ট উৎকণ্ঠিত হৈ আছে এই সময়ছোৱাত কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ এটা নাভূত নাশ্ৰুত কাণ্ড যে পলমকৈ ঘটনাস্থলীত আধা ঘণ্টা এঘণ্টা পলমকৈ উপস্থিত হ'ল থানাৰ পৰা প্ৰশ্নকাকত লৈ বিদ্যালয়খনৰ অধ্যক্ষ গৰাকী আৰু যাৰ বাবে অধ্যক্ষ তথা পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওপৰত কুবিত হৈ উত্তেজিত জনতাই আনকি ঠেলা হেঁচা গবা মাৰি ধৰা মাৰপিট কৰাৰ ঘটনা সংঘটিত হ'ল এই পৰীক্ষা কেন্দ্ৰটোত আমি দৃশ্য আকৌ এবাৰ দেখুৱাইছো আপোনালোকৰ সন্মুখত সম্পূৰ্ণ দৃশ্য চাওক এয়া 10 বজালৈ প্ৰশ্নকাকত আহি নোপোৱাত নিৰাপত্তাৰক্ষী প্ৰবল কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ মাজতো উত্তেজিত জনতাই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে কাৰণ তেওঁলোকৰ সন্তানৰ বাবে যথেষ্ট উৎকণ্ঠিত হৈ আছে অভিভাৱকসকল গতিকে তাৰ পিছত এনেদৰে পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওপৰত আক্ৰমণ চলিল উত্তেজিত অভিভাৱকৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দাবী উত্থাপন কৰিছে যিমান পলমকৈ পৰীক্ষা আৰম্ভ হ'ল সেইখিনি সময় বঢ়াই দিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰশ্নৰ উত্তৰ লিখিবলৈ আশৰাফুল আলমে লিখিছে যে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে হেমন্ত শৰ্মাই তেওঁ উল্লেখ কৰিছে চৰকাৰৰ বিফলতা তাৰ পিছত নিবাৰণ বৰ্মনে প্ৰশ্ন কৰিছে শিক্ষামন্ত্ৰী ক'ত গ'ল অসমৰ শিক্ষা ব্যৱস্থাক লৈ যথেষ্ট আক্ষেপ প্ৰকাশ কৰিছে নিবাৰণ বৰ্মনে প্ৰিয় দৰ্শক আপোনালোকে জনাওক আপোনালোকৰ মতামত মুঠৰ ওপৰত এক লজ্জাজনক ঘটনা এয়া মেট্ৰিকৰ দৰে এটা পৰীক্ষাত যিখিনি পূৰ্বৰে পৰাই সাৱধানতা গ্ৰহণ কৰিব লাগে বা যিখিনি নিয়মানুবৰ্তিতা মানিব লাগে মেট্ৰিক বুলি ক'লে যিখিনি কটকটীয়া নিৰাপত্তাৰ মাজত এটা প্ৰক্ৰিয়া থাকে থানাৰ পৰা প্ৰশ্নকাকত অনাৰ সময়তকৈ আগত যোৱাৰ হয়তো প্ৰয়োজন আছিল যদিও বা দুৰণীবতীয়া আমাৰ সাংবাদিকে জনাইছে এটা দুৰণীবতীয়া অঞ্চলত আছে পৰীক্ষা কেন্দ্ৰটো কিন্তু তাৰ বাবে পূৰ্বৰ পৰাই এই ক্ষেত্ৰত কিছু সজাগ হোৱাৰ প্ৰয়োজন আছিল পূৰ্বৰে পৰাই সাৱধানতামূলক ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগিছিল কি বিসংগতি হৈছে নে যান বাহনৰ কিবা বিসংগতি হৈছে সেয়া হোৱাটো কোনো অস্বাভাৱিক কথা নহয় কিন্তু
কৰ্তৃপক্ষই বা প্ৰধান অধ্যক্ষগৰাকীয়ে কোনো ধৰণৰ মন্তব্য নকৰাটোৱে নীৰৱতা অৱলম্বন কৰাটোৱে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি নিছে কাৰণ অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় প্ৰশ্নকাকত ফাদিলৰ দৰে এই ঘটনা সংঘটিত হৈছে বিগত সময়ছোৱাটো আমি দেখিবলৈ পাইছো আৰক্ষী থানাৰ পৰাই প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাও সংঘটিত হৈছে এইখন অসমতে গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন বিতৰ্ক আছে মেট্ৰিকক লৈ গতিকে এই যে বিলম্ব হ'ল এই বিলম্বৰ আঁৰত ৰহস্য কি আছে সেই ৰহস্যখিনি কিন্তু এতিয়া উদ্ঘাটন কৰিব পৰা হোৱা নাই আৰু যাৰ বাবে ৰাইজৰ মাজত এইখিনি খুব দেখিবলৈ পোৱা হৈছে ৰাইজে আইন হাতত তুলি লৈ পৰীক্ষা নিয়ন্ত্ৰকক প্ৰহাৰ কৰা আনকি পৰিলক্ষিত হ'ল ইমানেই ৰাইজৰ খঙত টিঙিৰি তোলা হৈ পৰিল যে ঘণ্টা আধা ঘণ্টা এঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হ'ল পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত বহি বুন্দাপৰ দিবলগীয়া হ'ল প্ৰশ্নকাকত আহি নাপালে আৰু তাৰ পিছত এয়া হৈছে পৰিস্থিতি বিভিন্নজনে মতামত আগবঢ়াইছে টাইম বঢ়াই দিব লাগে সময় বঢ়াই দিব লাগে মইদুল ইছলাম বৰাই তেওঁ এই দাবী উত্থাপন কৰিছে আমাৰ কমেণ্টৰ জৰিয়তে লাইভৰ জৰিয়তে ৰীতা দাসে একেখিনি কথা উল্লেখ কৰিছে টাইম অকণমান সময় অকণমান বঢ়াই দিব লাগিব এইবোৰ বহুত দুৰ্ভাগ্যজনক জাহিদুল ইছলাম তেওঁ উল্লেখ কৰিছে মেহবুব আলম একেবাৰে গ্ৰহণযোগ্য নহয় ৰূপালী বৰা সময় বঢ়াই দিব লাগে সময় বঢ়াই দিয়ক কদম আলীও এই দাবী উত্থাপন কৰিছে আমাৰ লাইভৰ জৰিয়তে মুঠৰ ওপৰত অতি দুৰ্ভাগ্যজনক এটা বিষয় মিজহাৰুল আলম তেওঁ কৈছে সময় অকণমান বঢ়াই দিয়ক প্ৰিয় দৰ্শক আপোনালোকে জনাওক আপোনালোকৰ মতামত কাৰণ অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় এনেকুৱা ধৰণৰ খামখেয়ালিৰ মাজতেই প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হোৱাৰ কিছু সুবিধা ল'ব পাৰে দুষ্ট চক্ৰই এই যি পলম হ'ল আধা ঘণ্টা এঘণ্টা পলম হ'ল ইয়াৰ মাজতে কৰবাত প্ৰশ্নকাকত ফাদিলৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে গতিকে এনেকুৱা ধৰণৰ যাতে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে এইবাৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কোনো ধৰণৰ খুৰুঙা যাতে নাথাকে তাৰ বাবে বিশেষ নিৰ্দেশনা দিয়া হৈছিল কিন্তু তাৰ পিছতো এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল এই গাছবাৰী পৰীক্ষা কেন্দ্ৰটোত আৰু তাৰ পিছত এয়া ক্ষুব্ধ অভিভাৱকৰ ক্ষোভৰ বহি প্ৰকাশ ঘটিল এয়া পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত মাৰপিট চলিল আক্ৰমণ চলিল আমি দৃশ্য দেখুৱাইছো সম্পূৰ্ণকৈ আপোনালোকৰ সন্মুখত গাছবাৰী মধ্য ইংৰাজী বিদ্যালয় পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোত এইবাৰ 944টা সৰ্বমুঠ 944টা পৰীক্ষা কেন্দ্ৰ আছে মেট্ৰিকৰ আৰু এই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অন্যতম এইটো এটা গাছবাৰী মধ্য ইংৰাজী বিদ্যালয় পৰীক্ষা কেন্দ্ৰ য'ত অভিভাৱকসকলে অপেক্ষা কৰি আছে খঙত টিঙিৰি তোলা হৈ আছে তেওঁলোকৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছে কাৰণ তেওঁলোকৰ সন্তানে বুন্দাপৰ দি আছে পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত আহি পোৱা নাই আৰু তাৰ পিছত মাৰপিটৰ ঘটনা সংঘটিত হোৱা পৰে এয়া উত্তেজিত জনতাই এনেদৰে ঠেলা হেঁচা গবা মাৰি ধৰা গটিয়াই দিয়া পৰিলক্ষিত হ'ল মাটিত বাগৰি পৰিল পৰীক্ষা নিয়ন্ত্ৰকগৰাকী চাওক মাটিৰ পৰা উঠাই নিবলগীয়া হ'ল নিৰাপত্তাৰক্ষীয়ে লগতে পৰীক্ষা কেন্দ্ৰৰ দায়িত্ব থকা আন লোকসকলে মাটিত বাগৰি পৰা এইগৰাকী পৰীক্ষা নিয়ন্ত্ৰক বা প্ৰধান অধ্যক্ষক উঠাই লৈ গ'ল আৰু তাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁলোকক লৈ গৈ পৰীক্ষা আৰম্ভ কৰিলে আৰু আমাৰ সাংবাদিকে জনাইছে যে আধাৰ পৰা 1 ঘণ্টা পৰ্যন্ত পলমকৈ পৰীক্ষা অনুষ্ঠিত হ'ল আৰু যাৰ পৰিণতিত এয়া ৰাইজৰ ক্ষোভ ৰাইজে মাৰপিট কৰিবলগীয়া হ'ল এক নজিৰবিহীন যেন ঘটনা সংঘটিত হ'ল এইবাৰ মেট্ৰিকৰ পৰীক্ষাত যি ঘটনা কেন্দ্ৰ কৰি দল সংগঠন অভিভাৱকৰ মাজত এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে অভিভাৱকৰ যি দাবী সময় বঢ়াই দিব লাগে ইমৰাজুল ইছলাম তেওঁ কৈছে সময় বঢ়াই দিব লাগে নিৰু বিশ্বাস কিহৰ বাবে হ'ল এই প্ৰশ্ন তেওঁ কৰিছে কিহৰ বাবে হ'ল তাৰ তথ্য এতিয়াও পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জনোৱা নাই যে কি কাৰণত হ'ল এতিয়াও মুখ খোলা নাই তেওঁ নীৰৱতাই কিছু ৰহস্যৰ সৃষ্টি কৰিছে কিবা যান্ত্ৰিক বিজুতি হ'ল নেকি বাহনখনৰ বা কিবা আন কিবা বিসংগতি হ'ল নেকি থানাৰ পৰা অনাত কিয় পলম হ'ল এতিয়াও মুখ খোলা নাই যাৰ বাবে সমগ্ৰ ঘটনা কিন্তু এতিয়াও ৰহস্যৰ মাজতে আছে আমাৰ তাৰমানে ইয়াতে দিবলগীয়া হ'ল ছাত্ৰ ছাত্ৰীসকল চৰম এটা দুৰ্ভাগ্যজনক বিষয় তেওঁলোকে বিভিন্ন এটা চাপত থাকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা কেনে হ'ব প্ৰশ্ন কাকত কেনেকুৱা হ'ব তেনেকুৱা এটা চাপ চিন্তাত থাকে তাৰ মাজত আজি বুন্দাপৰ দিবলগীয়া হ'ল যি নেকি পৰীক্ষাত বহাৰ যিটো তেওঁলোকৰ মানসিকতা সেয়া প্ৰভাৱিত হোৱা বুলি অভিভাৱকসকলে ক'ব বিচাৰিছে আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যাতে ভাগি নপৰে
পৰীক্ষা পলমকৈ অনুষ্ঠিত হোৱাত তাৰ প্ৰতি লক্ষ্য ৰাখি সময় বঢ়াই দিয়াৰ বাবে দাবী উত্থাপন কৰি বৰ্তমান দাবীত অটল হৈ আছে বিদ্যালয় পৰীক্ষা কেন্দ্ৰ চৌহদত অভিভাৱকসকল। আমি পৰৱৰ্তী সময়ছোৱাটো এই সন্দৰ্ভত অধিক তথ্য আগবঢ়াম আপোনালোকৰ সন্মুখত। আৰু এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনাক লৈ আপোনাৰ মতামত কি জনাই থাকক কমেণ্ট ছেকশ্যনত। লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ, ধন্যবাদ। মানে প্ৰায় 10টা বাজিবৰ হ'ল, কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে। সেই অসুবিধাখিনি কেনেকৈ হ'ল, তাৰমানে টাইমটো পাছ হৈ গ'ল। পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব। সেইকাৰণে তাৰমানে টাইমটো বাঢ়াই দিব লাগে, নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে উশৃংখলাৰ পৰিস্থিতি। প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ। আৰু তাতে তাৰমানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম, যদি টাইম যদি বাঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু উশৃংখলাৰ পৰিস্থিতি হ'ব। আৰু ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। ইনচাৰ্জৰ লগত এই হাইস্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল। কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে। আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ। গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে, গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে। কাৰ ভুলৰ বাবে হৈছে বুলি কাক ক'ম? ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে। গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দোষী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দোষী সাব্যস্ত কৰিব গাৰ্জেন হয় মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ। গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই। গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকে চলি আছিলোঁ। আছিলে হেড টিচাৰ আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল। আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি। সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ।